কৃষ্ণ ভক্তি ৰত্নাৱলী ভক্তি বিৰচন পদ কপিল বদতি মাতৃ শুনা দেৱহূতি কদাচিতো অভকতে নপাৱে মুকুতি মই পৰম আত্মা চৰাচৰ জগতৰ প্ৰধান পুৰুষ দুৰু নিয়ন্তা ঈশ্বৰ ভ্ৰুকুটি মুকুটি পদ দাতা মই দেৱ স্বতন্ত্ৰ ঈশ্বৰ মুত পৰে নাহি কেও হেন মই মুক ত্যাজি আনক ভজয় নুগুছে তাহাৰ ঘূৰ সংসাৰৰ ভয় জানি আন ত্যাজি ভজনীয় মূৰ পাৱে পৰম শ্ৰদ্ধায়ে মাতৃ ভজা সৰ্বভাৱে মোৰ গুণ নামত কৰিও মাত্ৰ ৰতি শ্ৰৱণ কীৰ্তনে অনায়াসে পাইবা গতি কপিলৰ বচন আবে সংহাৰিয়া থওঁ এহি পৰমাৰ্থ শুনি তীৰ বাক্য কওঁ কৃষ্ণ বিনে নাহিকে আনত সন্তে ৰতি শিখাই লন্ত শুনি ত্ৰিধুৰ বক প্ৰতি মোহন পুত্ৰ ধ্ৰুৱ তই মুহুৰ বচন স্বতন্ত্ৰ ঈশ্বৰ যিটো দেৱ নাৰায়ণ তাহান্তে হৰণ লহয়া কৰিও কহে ভকত বচল কৃষ্ণ দেৱ তাৰো দেৱ মুমুক্ষুসকলে কাল হন্তে হোৱা ভয় যাৰ পাদ পদ্মৰ পন্থক বিচাৰয় বতয়ো নিজ ধৰ্মে কৰি হৃদয় শুনি ধীৰ তাতে স্থাপি কৃষ্ণ পাদ পদ্ম চৰণিত যেন শত্ৰু হন্তে মহাভয় ভয়ানৰে ৰাজা তহৰণ লৈয়া পাছে সেৱা কৰে সেহি মতে সেৱা বাপ কৰিও কৃষ্ণত তান্ত বিনে হিত সিদ্ধি নাহিকে আনত কৃষ্ণ বিনে নাহি আন দেৱ সৰ্বোত্তম আয়তলোচন যাৰ পদ্ম পত্ৰ সম তোৰ ইটো সুখ দুখ খেদ ছেদকাৰী কৃষ্ণ বিনে মনে আন নেদেখো বিচাৰি ব্ৰহ্মাবাদী সেৱন্তক তাক্ষ বাঞ্ছা কৰি হেন লক্ষ্মী দেৱী হাতে পদ্ম গোট ধৰি কৃষ্ণ পাদ পদ্ম দুইকো বিচাৰি ফুৰান্তা জানি সৰ্বোত্তম দেৱ পূজা ভগৱন্ত হেনবা বুলিবা লক্ষ্মী পৰম ঈশ্বৰ কিহেতু কৃষ্ণক সেৱা কৰন্ত সাদৰি সকল পৰশালী সৰ্বোত্তম জানি এতেকে কৃষ্ণক সেৱা কৰন্ত গোসানী ইহাৰ প্ৰমাণ কহু পিছুৰা বাচনে
পাৰ্থিলন্ত পিঠু যেন কৃষ্ণৰ চৰণে যাচিলা মাধৱে বৰ লোৱা পিঠুৰাই ৰাজায়ে বুলন্ত মূৰ বৰে কাৰ্জনাই তজু পদ পদ্ম কভজিয়া সৰ্বভাৱে হাতত ধৰিয়া পদ্ম যেন লক্ষ্মী মাৱে তোমাক হেৱন্ত মাত্ৰ তেজি আন বৰ ময়ো হেহি মতে তজু চৰণ কিংকৰ বুলিবা দোহানুমায়ে ভয়ো এক প্ৰতি লাগিবে কণ্ডল লক্ষ্মী সহিতে সম্প্ৰতি শুনিও কইহাৰ উত্তৰ কৃপাময় উত্তম পুৰুষ তুমি গুণৰ আলয় ভকতত তোমাৰ কৃপাৰ নাহি সীমা নলাগিবে দণ্ড তজু চৰণ মহিমা লাগে যদি কণ্ডল নকৰো তাকো ভয় লৱে ৰাজ্য ভাৰ ভোগ সম্প্ৰতি ৰহয় তথাপিতো হে বিভূতু প্ৰভু তোমাৰ চৰণ লক্ষ্মীত তোমাৰ নাহি কিনো কিছু প্ৰয়োজন নিজানন্দ স্বৰূপ যিহেতু দামোদৰ লক্ষ্মীৰ বস্তুত নাহি এতেকে হাদৰ তথাপি ভক্তৰ কৰা অলপকো বিস্তৰ দৰিদ্ৰ বৎসল তুমি কৃপাৰ সাগৰ স্বৰূপতা লক্ষ্মী দেশ নকৰে ভক্তক যেন মাতৃ অনুগ্ৰহ কৰয় পুত্ৰক হেহি মতে জগত ননী লক্ষ্মী মাৱে তজু ভকতক দয়া কৰন্ত স্বভাৱে জগতৰ আত্মা কৃষ্ণ তুষ্ট ভূল যাৰ দেখাইলো লক্ষ্মী হেন টিপিটি তাহাৰ শ্ৰী ৰুদ্ৰদেৱৰ ৰম প্ৰিয় ভক্ত হৰি হে কৰো শংক ৰতায়ানুৰক্ত মহেশ্বৰো বাক্য লৈয়া প্ৰমাণ সাক্ষাৎ আকহিছে আপুনি হৰে দক্ষ প্ৰচেতাত প্ৰধান পুৰুষ দুইটো পৰ বাসুদেৱ ভগৱন্ত ঈশ্বৰক যিটো কৰে হেৱ নজানি যদ্যপি মোৰ অপৰাধ কৰে তথাপিতো মোৰ প্ৰিয় নাহি তাত পৰে মহাভাগৱত তোৰা মোৰ প্ৰিয়তম
দেখো তোমা খাকমই ভগৱন্ত সম তুমি হবু মুত প্ৰীতি কৰিবা সদায় মুত পৰে ভকতৰ প্ৰিয়ৱান নাই থৌ উপসংহৰি বচন মহেশ্বৰ শুনাই বে কহোঁ বিমৰিষি পূৰ্বাপৰ যিহেতু পৰম আত্মা হৰিষে জীৱৰ হৰি তুষ্ট ভৈলে তুষ্ট হুৱে চৰাচৰ এতেকেষে হাস্তে কহে যতে কয় উপায় শৰীৰৰ প্ৰীতি সীতাৰ ফল সমুদায় এহি মানে সমস্তে শাস্ত্ৰৰ তত্ত্ব মৰ্ম হৰি তুষ্ট সুন্ত জাত তাকে বুলি ধৰ্ম জাত হন্তে মতি আতি উপজে কৃষ্ণত এতেকেষে বুলি অবিদ্যা জানাহাৰ তত্ত্ব হৰিষি দেহিৰ মহাপ্ৰিয়তম গতি আপুনি ঈশ্বৰ হৰি আপুনি প্ৰকৃতি এহি হেতু তেখে দেৱান্তৰ সেৱা যত হয়াই আছে হৰি ভকতিৰ অন্তৰ্গত ভকতিতে সিজে হবে সেৱা দেৱতাৰ প্ৰহ্লাদৰ বচনে লৈও প্ৰমাণ ইহাৰ বুলন্ত প্ৰহ্লাদ শুনা অসুৰ সমস্ত যাৰ আছে নিষ্কাম ভকতি মাধৱত তাহাৰেখে পৰম নিৰ্মল ভৈল চিত মহাপ্ৰেমৰ ৰস তাতে হুয় বিদিত হুৱে কৃত কৃত ভকতিৰ প্ৰসাদত ধৰ্ম জ্ঞান সহিতে দেৱতা আছে যত পৰম শ্ৰদ্ধায়ে তাক কৰন্ত আশ্ৰয় ভৈল সিটো নৰ হব গুণৰ আলয় যিটো দুৰাক্ষয়তে যি হৰিৰ ভকতি গৃহৰ সুখত ৰাতি দিনে আখকতি ফুৰে বহি মুখ হৈ আমি বিষয়ত নাহি কদাচিতো তাত মহাগুণ যত গৃহাদি আসক্ত ভক্তিহীন লোক যত ইহ লোকতো দেখি মহত্ৰ সম্প্ৰতি ৰাম হেন যদি বোলা শুনাই হাৰায়ুতৰ বঞ্চিত জীৱন যেন জলে ক্ষেমশ্বৰ এহি মতে আত্মা হৰি সমস্তে জীৱৰ পৰম প্ৰসিদ্ধ ইটো সমস্ত শাস্ত্ৰৰ হৰি এৰিলাতে মিলেতে খনে মৰণ জল বিনে নাহি যেন মৈশ্বৰ জীৱন হেন হৰি এৰি কৰে গৃহে আখকতি তাৰ যেন মহত্ব শুনিও প্ৰতি বৃদ্ধ কপু জয় যেন শুদ্ধৰ মাজত
ভাৰ্যাৰ উপৰি যেন স্বামীৰ মহত্ব পিতৃৰ মহত্ব যেন পুত্ৰৰ উপৰে কনিষ্ঠে জ্যেষ্ঠক যেন মতে মান্য কৰে হৰি বিমুখৰ জানা তেনয় মহত নাহি কদাচিতো তাত মহাগুণ যত কালে যাক অধিকাৰ কৰে বিদ্যমান তাহাৰ মহত্ব উপহাস্যৰে স্থান এতেকে জানিবা সৰ্বভাৱে পুৰুষৰ ভগৱন্ত মাত্ৰ ভৈল ভজনীশ্বৰ হৰি বিনে আচন্ত যেহতে কান দেৱ আপোনাক ৰাখিবাক ক্ষম নোহে কেও ই ৰাম ৰাম নাহি আপোনাৰ পুৰি কালৰ ভয়ত তাৰা হবে ৰাখিবে আনক কেন মতে কেৱলে নিভয় এক ঈশ্বৰ মুৰাৰী কাল মায়া আদি সমস্তৰে অধিকাৰী আত্মালাভ বিনে সুখ আনন মানয় সৰ্বভাৱে ভয়াতুৰ জন কৰা খন্ত জানিয়া তাহান দুই অভয় চৰণে হুয়ো কহৰণাপন্ন কায় বাক্য মনে হুতকুলে জন্ম তান তুষ্টৰ কাৰণ নোহে শুনা কহু শুনো মন্ত্ৰৰ বচন কিম পুৰুষ বৰিষত ৰাম কয় পাখি আচন্ত বাতে কন্ত ভকতি প্ৰকাশী শুনা সৰ্বজনে কথা কহু হাৰ তত্ত্ব সুৰা সুৰ নৰ আন লোক আছে যত তাহাৰ মাজত যিটো হৰিক ভজয় সিহি মহাজনে আন তুষ পাৱয় পৰম কৃতজ্ঞ ৰাম প্ৰভু ভগৱন্ত অলপ ভজনতে কৰে বহু মান্যৱন্ত অযোধ্যা নিবাসী জীৱন জন্তু সমস্তক নীলাতি কৌতুকে বাকু বৈকুণ্ঠক অল্প সেৱা মাত্ৰ যেন কৰে বহু মান আপোনাতো দৃষ্টান্ত দেখাওঁ বিদ্যমান নহি কৌতম জন্ম আকৃতি সুন্দৰ বাক্যৰ চাতুৰি নাহি বুদ্ধিও বিস্তৰ নাহি একো গুণ আমি বনৰ বানৰ অনুগ্ৰহ পাত্ৰ ভৈলো তথাপি ৰামৰ এতেকে ভকতি হৰি তুখৰ কাৰণ ব্যৰ্থ কৰি বিষয়ত আন গুণ গণ কিন্তু তাতে কৰে যিটো নিষ্কামে ভকতি পৰম কৃতাৰ্থ ভৈল সিহি মহামতি ভজিয়া কৃষ্ণৰ যিটো কামনা কৰয় কৰন্ত পুৰাণ তাক যিটো সত্য হয় তথাপি কৃষ্ণৰ নাহি সন্তোষ মনত সবে মায়াময় ইন্দ্ৰিয়ৰ ভোগ যত
ব্ৰহ্মলোক আদি কৰি সমস্তে নিবাসী ভোগ নষ্ট ভলে পুনু পাৰ্থিৱ আখি নেদন্ত মাধৱ জন কিছুনো খোজিলে নকৰিবা শংকা ইটো মনত মূলে শুনিও চিৰচিতে ইহাৰ নিৰ্ণয় জ্ঞানত থাকিয়া কৃষ্ণক নহবজ অজ্ঞানত থাকিয়া কৃষ্ণক নভজ কৃষ্ণে ভয়ন্ত মাত্ৰ যাৰ প্ৰয়োজন তাৰে কেৱলে প্ৰাপ্য প্ৰভু নাৰায়ণ বিষয় বাসনা বন্ধ যাহাৰ হৃদয় নজানে বিষ্ণুক জানা যিটো দুৰাশয় যাৰাম বুলিবা জানিবা যিটো গুৰুয়ো উপদেশে ইহাৰ উত্তৰ যেন শুনিও নিশেষে আপুনি বিষয়িক গুৰু মানে তাৰ উপদেশে সিটো বিষ্ণুক নজানে যেন বন্ধলাক বন্ধে পন্থ উপদেশে পৰিবেক দুয়ো বয়াগত অৱশ্যে সেহি মতে মাধৱৰ বেদ জৰি চান্দি পৰিবে সংসাৰ গৰ্তে দুয়ো হয়া বন্দী বিষয়ত আতিয়া খকতি ভৈল যাৰ কৃষ্ণক পাইবাৰ আশা নিবৰ্তিল যাতাৰ যেন বায়ু বস্ত্ৰ পশ্চিমক লয়া যায় পূৰ্বক দেখিলে জানা সি বস্ত্ৰ পাই হেন জানি বিষয়ৰ বাসনা যাৱত নতু ধৰে আতি হৰি ভজি উতাৱত সবে অৱস্থাতে ভক্তি কৰা সাৱধানে সকলো শাস্ত্ৰৰ তাৎপৰ্যয়ে সিমানে নাহি ভকতিত জাতি আচাৰ বিচাৰ কৃষ্ণত ভকতি সম স্তৰে অধিকাৰ এহি মানে ভকতৰ বৈশ্য হৰি দেৱ সুদৃঢ় বিশ্বাসে তাংক নিতে কৰা হেৱ ভকতিখে মাত্ৰ হৰি তুখৰ কাৰণ লৈও সৰ্বজনে জানি কৃষ্ণত শৰণ এতেকে তৰিবা ঘূৰ সংসাৰত সুখে পলাক পাতক ৰাম ৰাম বোলা মুখে কৃষ্ণ হৰি ৰাম 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 কৃষ্ণ 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 কৃষ্ণ